পৰ্বতজোৰা পৰিষদীয় সমষ্টিত বলিছে নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো দলে নিজৰ নিজৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যে প্ৰতিটো দলে নিৰ্বাচনী তৎপৰতাৰ সমান্তৰালকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে হাত সাৱটি বহি থকা নাই। আজি আবেলিৰ ভাগতে পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ টিপকাই বন্দৰত টিপকাই মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজিত কৰ্মী সভাত উপস্থিত আশাবাদী প্ৰাৰ্থী সুসেন কুমাৰ ব্ৰহ্ম। উল্লেখযোগ্য যে টিপকাই বন্দৰত মণ্ডল কংগ্ৰেছৰ ফবিন কুমাৰ ব্ৰহ্মৰ সভাপতিত্বত আয়োজিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ইয়াত আমাৰ টিপকাই মণ্ডলত আজি প্ৰথমবাৰে আমাৰ ৰাজহুৱা এটা মিটিং। এইটোৰ কাৰণে আমি আমাৰ এই টিপকাই মণ্ডল অঞ্চলত ৰাইজক মাতি পেলাই যে আমি ইয়াত কংগ্ৰেছ হিচাপে যে আমি কমিটি এটা গঠন কৰিছিলোঁ, এই গঠন কৰা কমিটিটো আজি বহলভাৱে ৰাইজে জানে জানা পায় বা চিনিব পাৰে কোনে ছেক্ৰেটাৰী কোনে প্ৰেচিডেণ্ট, এইবিলাকৰ কাৰণে আমি মাতি পেলাই আজি এইটো আয়োজন কৰা হৈছে। তাৰ মাজতে আমি যিটো আমাৰ পৰিষদীয় BTC ইলেকশ্যন ওচৰত আছে, আমি আলহী হিচাপে আমাৰ অবজাৰভাৰ ডাউনিয়াক মাতিছোঁ আৰু ডিষ্ট্ৰিক্টৰ আমাৰ উপসভাপতি আমাৰ মৈদান ভাইও মাতিছোঁ আৰু আমাৰ ব্লক প্ৰেচিডেণ্ট আমাৰ আব্দুল মানান ডাঙৰীয়াও মাতিছোঁ আৰু আমাৰ ব্লকৰ সভানেত্ৰী বাইদেউ আৰু কেইটামান আৰু ব্লক মণ্ডলত সভাপতি আৰু সম্পাদিকা তেওঁলোকেও আহিছে, ইয়াত যোগদান কৰিছে, খুব ভাল লাগিছে। আমি আজি সুখী বুলি ভাবিছোঁ যে টিপকাই অঞ্চলৰ পৰাও যে য'ত 20 বছৰত আমাৰ ইয়াৰ কংগ্ৰেছ বস্তুটো একদম নাছিলে, ক'ব গ'লে এজনে নাছিল, যে হঠাৎ আজি আমি এই মানে ক'ব গ'লে 15-20 দিন বা এক মাহ হৈছে, তাত আমি আলোচনা বিবেচনা কৰাৰ পিছত মানে কংগ্ৰেছ কমিটিটো ইয়াৰ গঠন কৰাটো আমি সাফল্য হৈছে বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ ৰাইজবিলাকে নিশ্চয় গম পাইছে যে অহা আমাৰ ছেপ্টেম্বৰ মাহত যিটো পৰিষদীয় BTC ইলেকশ্যন য'ত হ'ব, তাতে নিশ্চয় কংগ্ৰেছতে আমাৰ ভোট দিব বুলি আমি জনসাধাৰণ মুখৰ পৰা মানে ঠায়ে ঠায়ে আমি শুনা পাই আছোঁ। তাৰ কাৰণে আমি সমাজ আৰু ৰাইজ যিকোনো জাতি নাথাকক এই পৰ্বতজোৰাত তেওঁলোকক আমি ধন্যবাদ যাচিছোঁ। কংগ্ৰেছ এটা ৱাৰ্কাৰ হিচাপে বা কংগ্ৰেছ মেম্বাৰ হিচাপে আমি যে পৰ্বতজোৰা ৰাইজ যে একচুৱেলি কংগ্ৰেছৰ পাহৰি যোৱা নাই। এই 20 বছৰ মাজত আমাৰ এটা সংগ্ৰাম আছিল বড়ো মানুহ হিচাপে, এই সংগ্ৰামত নিশ্চয় বুজি পাই পেলাই আমাৰ কংগ্ৰেছত ডাঙৰ ডাঙৰ নেতাবিলাকে এটা আমাৰ BTC অঞ্চলত প্ৰশাসন বা শাসন কৰাৰ কাৰণে যি BTC চুক্তি কৰিছিল BLT, এই হিচাপত মানে তেওঁলোকক এটা সুবিধা দি পেলাই মানে আমাৰ BTCটো শাসন কৰাৰ কাৰণে আমাৰ বড়ো মানুহৰ হাতত তুলি দিছিল। তাৰ কাৰণেও আমি আমাৰ কংগ্ৰেছ দলত সেই সময়ত আমাৰ লেট আমাৰ চিফ মিনিষ্টাৰ তৰুণ গগৈ ছাৰকো আমি ধন্যবাদ যাচিছোঁ, যেনে স্বৰ্গত সেই ভালদৰে আমাক যেনেকৈ আশীৰ্বাদ দি পেলাই বড়ো মানুহ বুলি নহয় সাৰা BTC অঞ্চলত বসবাস কৰা মানুহৰ কাৰণে এটা সুকীয়া এটা আমাৰ খৰি খোৱা বা প্ৰশাসন কৰি সেই তেওঁ দি গৈছে, সেইটোৰ কাৰণে আমি ধন্যবাদ যাচি আমাৰ বক্তব্যটো আমি আপুনি নিৰ্বাচন খেলিব বুলি নিশ্চিত নেকি এইবাৰ পৰ্বতজোৰাত? টিকেট পালে খেলিম, কিয় নিখেলিব, টিকেট পালে খেলিম। কংগ্ৰেছে যদি মোক টিকেট দিয়ে মই খেলিমে। আশাবাদী আছে আপুনি পাব বুলি? আশাবাদীটো আছোঁ, আশাবাদী আছে। এতিয়া ওপৰৰ পৰা যিবিলাক টিকেট দিয়ে আমাৰ নেতাবিলাকে, এওঁলোকে কাক চাই পেলাই টিকেট দিয়ে, এওঁলোকৰ ওপৰত নিৰ্ভৰ থাকিব। আচলতে যোৱা 5টা বছৰত UPPL শাসন কৰিলে, শাসন কালত বিভিন্ন ৰাস্তা ঘাট আজিলৈকে কিন্তু যেনেকৈ আছে তেনেকুৱাই আছে। যদি আৰু মানে যদি আপুনি জয়ী বা ইলেকশ্যনত জয়ী হয়, কিদৰে আমাৰ এই ৰাস্তা ঘাট? আমি যদি একচুৱেলি কংগ্ৰেছ হিচাপে যদি আমি ইয়াৰ BTC যদি আমি দখল কৰিব পাৰে, নিশ্চয় এই 5টা বছৰত ভাবিব নপৰা আমি কংগ্ৰেছ তৰফৰ পৰা কাম কৰিম। যিটো আমাৰ কংগ্ৰেছে যে কেনেধৰণে ক'ত কেতিয়া কাম কৰিব লাগে এইটো ভালদৰে কংগ্ৰেছে জানে। আৰু ৰাইজৰ যিটো ইমান দিনৰ পৰা কংগ্ৰেছ যিটো চলাই আহিছে বা কংগ্ৰেছে আমাৰ সারা ভারত
আমাক বচাই ৰাখিছে বা কংগ্ৰেছে যেনেকৈ অসমখন শান্তি মুখৰে আমি ইয়াত খাই আছিলোঁ, কিন্তু আমি দেখিবলৈ পালোঁ কিছুমান সময়ত যে বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত যেনেকৈ আমাৰ ইয়াত উৎখাত হৈছে বা এনেকৈ আমাৰ ইয়াত যেনে আমাৰ কি কয় UPPL গভৰ্ণমেণ্টে যেনেকৈ BTCটো উন্নয়নমূলক আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যেনেকৈ কৰিব লাগিছিল বা কৰিব পাৰিব লাগিছিল, একদম আমি দেখিবলৈ পাইছোঁ একদম নাইকিয়া। যিটো BPF দলে আগে কংগ্ৰেছৰ লগত থকা সময়ত যিখিনি কাম কৰিছে এইখিনিয়েই উন্নতি হৈছে, তাৰ বাদে ইয়াত আমি উন্নতি বুলি দেখিবলৈ পোৱা নাই। এইটো বোধহয় নিশ্চয় আমাৰ তৰুণ গগৈ ছাৰে দ্বিধাবোধ কৰা নাই যে আমাৰ BTC অঞ্চলটো ডেভেলপমেণ্টৰ কাৰণে টকা দিয়াটো, তাৰ কাৰণে আমি এই যে ৰাস্তা দলং কংগ্ৰেছে টকা দিয়াৰ কাৰণে এই সময়ও কাম কৰাৰ কাৰণে BTC অঞ্চলত যিবিলাক শাসন কৰিছে এওঁলোকে চলাব পাৰিছে। আচলতে যোৱা 5টা বছৰত UPPL চৰকাৰ কোনো ধৰণৰ উন্নয়নমূলক আমি দেখা নাই, আমাৰ বেলেগ ঠাইতো আমি দেখা নাই, আমাৰ পৰ্বজোৰাটো বাদেই দিয়ক, আমি এটা কামো দেখা নাই। কিন্তু এতিয়া আমি শুনিবলৈ পাইছোঁ ইলেকশ্যন ওচৰত আহিছে, ক'তবা খুঁটি গাড়িছে, ফিটা গাড়ি আছে, ফিটা কাটি আছে, একো আমি শুনিবলৈ পাইছোঁ। আৰু টিভি কাষতে মোবাইলটো খুলিলে দেখা যায়, এইখিনি আমি পাইছোঁ। আপোনালোকে চাওক, বেলেগটো বাদ দিয়ক, আমাৰ টিপকাইৰ পৰা গোসাইগাঁও যোৱা ৰাস্তাটো আজিও যাওক, চাওক আপোনালোকে কি অৱস্থাত আছে। ইয়াত যদি আমাৰ কোনোবা মাসকলে ডেলিভাৰী লৈ পেলাই যদি গোসাইগাঁৱত যায়, ৰাস্তাতে ডেলিভাৰী হ'ব, এনেকৈ অৱস্থাৰ ৰাস্তা আছে। এইখিনি ৰাস্তাটো যদি যিটো আমাৰ বুকত ৰাস্তা, এইটো ক'ব গ'লে পৰ্বজোৰাৰ এইটো বুকত ৰাস্তা, যিটো ধুবুৰীৰ পৰা আপোনাৰ গোসাইগাঁও যাওঁতে এইটো শ্বৰ্টকাট হয়, চবেই মানুহ এইফালেদি এতিয়া মানে যিটো আমাৰ জেগাবিলাক মানে এতিয়া আগৰ নিচিনা মানে ভয় খাবলগীয়া একো নাই, তাৰ কাৰণে মানুহবিলাক আপ ডাউনটো শ্বৰ্টকাট হয়। আৰু চিনা জানা মানুহ বহুত আছে বুলি এইফালেদি মানুহবিলাক আহে। কিন্তু এতিয়া যি অৱস্থাত আছে আপোনালোকে চাওক, চাই পেলাই আপোনালোকে বুজি পাব যে কি অৱস্থাত আছে। ঠিক আছে, থেংক ইউ।